তো বৰলা কাইৰ কিবা এটা মানে স্মৰণীয় সিন এটা অলপ কম আৰু তাৰমানে মোৰ কেৰেক্টাৰটো আছিলে কি মই চিৰিয়েলখনতো মানে গায়কে মই আচ্ছা গাঁৱৰ পৰা মই মানে টাউনত যাওঁ চহৰত মানে আহি গাঁৱত ফালি থাকোঁ মানে অমুকত লেভেল দিওঁ আৰু সেনেকুৱা এটা আমি চিন কৰিছিলোঁ তোমাৰ মনত আছে নিশ্চয় মোৰ চিনটো অলপ মনত আছে তথাপি অলপ কৰিলে ভাল লাগিব মনত পৰিছে ই তাৰমানে কি কয় ইয়াক মই কওঁ তই গাঁৱৰ পৰাই যাবলৈ একদম ই তাৰমানে টাউনৰ পৰাই যায় যাবলৈ গাঁৱত পূৰা লেভেল দিয়ে এই মোক মই বস্তু আছিলোঁ চাহ আহি পেলাই মোৰ দোকানত চাহ দে দা চাহ কাপ দিয়া সেই বস্তুটো অকণমান যদি অকণমান কি আহিলোঁ মোৰ গুৱাহাটী কালি ফাংচন এখন আছিল কালি নহয় দিয়ক আছিল এইকেইদিন পূৰা মাৰি আছোঁ ফাংচন ৰদ টেবুলখন নাভাঙবি তই তাতে আৰু বাজনা বাজে থাকিব নালাগে সি মানে পূৰা বাজনা বাজে থাকে টেবুল পালে তাতে হেৰি হ'ব না পৰঠা হ'ব না পৰঠা হ'ব ৰদ তই যে লেভেলবিলাক দি থাকা তই যিটো গান গা তোৰ কিবা সেই হেৰি নাগৰাহান পাই কি নাগৰাহান পাই নাগৰা বজান পাই মানে সেই যে পাঠাকবিলাকে যে নাগৰা নামৰ দৰে তই যিমানেই নাগা চব যে তাতেই ফেলাই দিয়া আপুনি কিয় নাই কৈছি শুনক এতিয়া কথা হ'ল কি এতিয়া সাংঘাতিক কথা হৈছে আমাৰ চলা মেলা দিগদাৰ হৈ যাব বুজিছে না আমাৰ এইগিলা ফোক আমাৰ লোকসংগীত গালি ভাই কোনো নুনে এটা লোকগীত গাব নাপায় এটা বাৰে হিন্দী গা সেইটোতো কয় কিন্তু তই আৰু গোটেইবিলাক গোটেই লোকগীততে ফেলাই দে হিন্দী গান হওক মানে আধুনিক হওক আপুনি শুনিব নেকি দেচোন দে মই নাগৰাটো হিন্দী কৰি পেলাইছো নহয় বেয়াৰ দেচোন দে সেইটো শুনক শুনক নাগৰাটো আছিল কি আকাশ অনন্তৰে শুনা যেন কথা খৰচটো গাব লাগিব কিন্তু এইটো বস্তু মই হিন্দী কৰি পেলালো নহয় শুনিব নেকি দেচোন ধৰিব লাগিব নেকি নালগে আকেলে হতি হে হাৰে নই চুৰু গলটো যে বেকা কৰি দিয়ে হয়নে বাট হান নৈ চুৰু বাট আৰু চাথ গাব পিছত খৰচটো লাগিব আকেলে হতি হে হাৰে নই চুৰু শক্তি হে তোমাৰা পাছ জামানা দেগা সাথ ओए अम्मा मेरे को बेटा बोला मैं जरूर आऊंगा সেইটো থাকে বঢ়িয়া আচলতে সঁচা কথা দীপকে ইমান ধুনীয়াকৈ ক'লে যে আজিকালি যিটো কথা বেংগৰ জৰিয়তে এইটো বুজোৱা হৈছে সঁচা কথা আজিকালি আপুনি চাওক দাদা মই আপোনাক এটা কথা কওঁ চব মঞ্চতে চাব আপোনালোকে বহুত অৰ্গেনাইজ কৰিছে বা দেখিছে এজন মানে ফ'ক আৰ্টিষ্ট দতৰাটো লৈ এটা কণাত বহি থাকে বা টিউন চিউনখিনিও মানে তেওঁক গুৰুত্ব নিদিয়ে কোনোবা এটা ধৰক চুলি তুলি কাণত চনা মাৰি একদম গুচি গ'লে একদম তাক বেছি গুৰুত্ব দিয়ে সেই বস্তুটো সঁচা কিন্তু সেই বস্তুটো মোক অলপ কিন্তু কিয় আমিও ধৰক ফ'ক কাম কৰি আহিছোঁ বা মই মিউজিকত ইনভলভ হৈছোঁ সেনেকৈ প্ৰথম মই নাগৰা বজোৱা মানে শিকিছিলোঁ বা মোৰ হৰিমন্দিৰৰ ওচৰত ঘৰ গতিকে মন্দিৰত সেই প্ৰভাৱটো পৰিছিল প্ৰায় যাওঁ গতিকে তেতিয়া অলপ দুখ লাগে আৰু মই এটা দেখিছোঁ যদিও বস্তুটো ব্যংগাত্মক কথাটো চবেই চাইছিলে নে নাজানো আমাৰ যে ভায়ামাৰ বিহু সেইখনত যে সাধন দাই যে লোকগীত গাব আহে লাষ্টত যে যায় বোলে একদম মানে বাৰ সুধি থাকে এই ক'ৰবাত হিন্দী গাব দে কিবা দে লাষ্ট টাইমত যে সাধন দাই গুচি যায় গানটো গাব নাপায় কিমান বুকুত লাগি যায় তেতিয়াই ভায়াদাহঁতে সেইবিলাক কৰি থৈ গৈছে হয় ভায়াদাই তেতিয়াই কৈছিলে আৰু বৰ্তমানেও আমি দেখা পাইছোঁ যে আমাৰ যিসকল লোকশিল্পী তেওঁলোকৰ আদৰ আমি দিব নাজানো আচলতে যি অৰ্গেনাইজাৰ আছে তেওঁলোকে মাতিব এইবাৰ বিখ্যাত গায়কজনক মাতিব তেওঁ অডিঅ'ত কিছুমান অটোটিউন কৰি কিছুমান গান গাব যিবিলাক গান এনেই নৰ্মেল যদি তেওঁক গাব দিয়া হওঁ নোৱাৰে আৰু চব মেক্সিমাম মই দেখোঁ প্লাছ ট্ৰেকত গায় চব প্লাছ লৈ তেওঁ খালী লিপছটো মিলাই থাকে বহু ছিংগাৰ আছে বহুত দেখা পাইছোঁ আৰু আমি ফাংচন কৰি ঘূৰি ফুৰা মানুহটো আমি ষ্টেজৰ পিছফালটো দেখা পাওঁ এনেকুৱা শিল্পী আছে এনেকুৱা তোমাৰ লোকশিল্পী আছে সেইবিলাকক পাত্তাই নিদিয়ে আৰু বিহুত মই দেখিছোঁ বিহু পাৰ্টিক বহুতে শেষত লাষ্টত বিহুটো গাব নিদি পে'মেণ্টটো দি পঠাই দিয়ে অথচ বিহুৰ ওপৰতে অনুষ্ঠানটো পাতিছে বহাগ বিহু এনেকুৱা এইবিলাকত
অকণমান বিহু কমিটিবিলাকে কিন্তু চাব লাগে প্ৰথম মঞ্চত কাক উঠাব লাগে আৰু হেৰি এইখিনিতে মই এটা কথা বিহু কমিটিয়ে চাব মানে যিসকল আজিকালি এনেকুৱা ধৰণৰ কমিটিত থাকে তেওঁলোকৰ অসমীয়া ভাষা অসমীয়া জাতি অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোক কিমান দায়বদ্ধ নে সেই বিশেষ অনুষ্ঠানটোৰ কাৰণে তেওঁ ছেক্ৰেটেৰী বা প্ৰেছিডেণ্ট হৈছে আৰু কি হিচাপ হয় কোনটো অৰ্গেনাইজেশ্যনৰ পইচা আহিব কিমান আহিব চৰকাৰক কেনেকৈ ক'ব আমাৰ বিহুখনৰ প্ৰতি ইমান পইচা দিয়ক সেই যে পিছত ভোজ ভাত মই বহুত বিহুৰ লগত দেখা পাইছোঁ যে ভোজ ভাতটোৱেই তেওঁলোকৰ মেইন তাৰমানে লোক সংস্কৃতি যিবিলাক আমাৰ থলুৱা বাদ্যযন্ত্ৰ সেইবিলাকক আমি যিটো বিহুৰ সময়ত যিটো তেওঁলোকক আমি সুবিধা দিব লাগে কিন্তু সেইটো দিয়া নহয় কিন্তু তেওঁলোকক মাতে দেখিছোঁ তেওঁলোকক মাতাৰ পিছতো তাৰমানে পিছফালে আমি দেখা পাওঁ কিছুমান বিহুত ৰ'ব দিম আপোনাক উচিত প্ৰাপ্য একো নাপায় আৰু পইচাও তেওঁলোকক কম দিয়ে তেওঁলোকৰ গ্ৰুপটোত ধৰক মোটামুটি 10-15জনমান থাকে তুমি বিশ্বাস কৰা নে নকৰা পইচা কি ভাগত পৰে আৰু ভগৱানে যে এনে কিবা এটা এখন গাড়ী লৈ আহে তাৰপিছতো তেওঁলোকক সেই সন্মানটো মঞ্চত দিব নোখোজে কিন্তু এটা কথা বন্ধু তাৰপিছতো তেওঁলোকে এই যিটো ফূৰ্তি এই গাড়ীত যাওঁতে পে'মেণ্টটো লৈয়ে গ'ল বা নগ'লে তেওঁলোকে কিন্তু এটা ফূৰ্তিত যায় নহয় সেইখিনি মঞ্চৰ বাহিৰত থকা সামগ্ৰীটো ফূৰ্তি কৰি থাকে কিন্তু হৃদয়ত সিহঁতৰ পূৰা আন্তৰিকতাৰে সিহঁতে কামবিলাক কৰে আৰু হায়েষ্ট কষ্ট কৰে সিহঁতে আৰু আমাৰ জাতিৰ যিটো লোকসংগীত তেওঁলোকে জীয়াই ৰাখিছে তেওঁলোকে যদি পইচা নোপোৱাই জীয়াই ৰাখিছে তেওঁলোক আচলতে মানে আমাৰ মই যদি কালি হ'লোহেঁতেন মডাৰ্ণ ছিংগাৰ বা এক্টৰ মই যদি পইচা নাপাওঁ মই বাদ দিলোহেঁতেন কিন্তু তেওঁলোকে ইমান দৰিদ্ৰতাৰ মাজতো মই কৈছোঁ যে দৰঙী কলাকৃষ্টিত কেইটামান বিশেষ বস্তু আছে ঢেপা ঢোল আছে বৰঢোল আছে এতিয়া সেইবিলাক মানুহে দিন হাজিৰা কৰে কোনোবাই কামলা কৰে কোনোবাই খেতিয়ক তেওঁলোকক যদি মাতি এটা অনুষ্ঠান কৰিব লগা হয় তেতিয়াহ'লে আমি গৈ তেওঁলোকৰ সেই দিন হাজিৰাটো দি তেওঁলোকৰ অনুষ্ঠানটো কৰোঁ এনেকুৱা তথাপিও তেওঁলোকে পেৰাত থোৱা সেই ড্ৰেছযোৰ ফুটি গৈছে নিগনিয়ে কুটিছে সেই যে অৱস্থাটো তাৰপিছতো তেওঁলোকে ইমান ধুনীয়াকৈ এটা লোককৃষ্টি বা সংস্কৃতি জীয়াই ৰাখিছে তেওঁলোকক সদায় আমি নমস্য কিন্তু তেওঁলোকক মানে এনেকুৱা হয় গাড়ী ভাড়া এটা দিলেই হ'ব দিয়ক আমি তথাপিও মানে অনুষ্ঠানটো আমি কৰোঁ তেওঁলোকৰ মনৰ উৎসাহ মই সেইকাৰণে ভাবোঁ যে এইবিলাক শিল্পীক আমি আগবঢ়াই বেছিকৈ দিব লাগে এই যে আপোনালোকে বিহুৰ আগত যায় অমুক শিল্পীৰ 4 লাখ ইমান অমুক 10 লাখ অমুকক 5 লাখ অমুক সেইখিনি দিয়াতকৈ যদি কয় অমুক শিল্পীজন অমুক বাদ্যযন্ত্ৰ অমুক মানে লোক সংস্কৃতি এইখিনি আজি মঞ্চত আছে কিন্তু কমিটিয়ে সেইখিনিও চেৰিত দিব টান পায় এই যিখন চিঠি ছপায় তেওঁলোকৰ নামবোৰ দিলে কিজানি মানুহ নহয় হয় গতিকে যিয়ে নহওক এইটো এটা খুব ছিৰিয়াছ বিষয় আমি কেতিয়াবা খুব ডিটেইলছ পাতিব লাগিব